गुणमाला पुथि हरि কৃষ্ণ জয় গুরু শংকৰ আজি অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতা সভাৰ সঞ্চালক প্ৰভু সমুখ্যে বিচাৰক বন্দনা লগতে উপবিষ্ট আইবা সমস্ত আমাৰ ভাগত পৰা বক্তৃতাৰ বিষয়বস্তু হ'ল গুণমালা পুথি যুগ জয়ী কাল জয়ী সৰ্ব গুণকৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কুকুম মালাৰ চন্দত ৰচনা কৰা আধ্যাত্মিক ভাৱৰ অনুপম তথা অমৰ সৃষ্টি গুণমালা পুথি বহু চৰিত্ৰকাৰৰ মতে এই পুথিভাগৰ ৰচনা হৈছিল 1552 খ্ৰীষ্টাব্দত সেই সময়ত নামনি অসমৰ কোচ ৰাজ্যৰ ৰজা আছিল নৰনাৰায়ণ তেওঁৰ ৰাজ্যত মহাপুৰুষজনৰ পদাৰ্পণ হৈছিল মূৰ্তি পূজা বিৰোধ আৰু বিষ্ণুক শ্ৰেষ্ঠতা প্ৰদান কৰি ধৰ্ম প্ৰচাৰ কৰি ফুৰা গুৰুজনক লজ্জানত কৰিবৰ কাৰণে কোচ ৰাজ্যত থকা ব্ৰাহ্মণ পণ্ডিতসকলে এক গভীৰ ষড়যন্ত্ৰ গা কৰি উঠিছিল তেনে সময়তে ৰজা নৰনাৰায়ণে শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ পণ্ডিতসকলৰ আৰু গুৰুজনৰ উপস্থিতিত আহ্বান কৰিছিল যে পুৰাণ সূৰ্য ভাগৱতৰ সাৰ উদ্ধাৰ কৰি কৃষ্ণৰ যজ্ঞগুণ গাই একে দিনতে এখন গ্ৰন্থ প্ৰণয়ন কৰি মোক শুনাব লাগে পাৰিবানে নোৱাৰা এই কথা শুনি ব্ৰাহ্মণ পণ্ডিত এজনে ক'লে মহাৰাজ বুৰুকাত হাতী এটা বৰুৱাৰ দৰে কথা কৈছে যে পিছে এই প্ৰকাণ্ড ভাগৱতক কোনে একেদিনাই শুনাব পাৰিব কোনে কেইদিনত পাৰিব বুলি সোধাত কোনোবাই 6 দিনত কোনোবাই 7 দিনত পাৰিম বুলি ক'লে শংকৰদেৱক সোধাত শান্তভাৱে ক'লে মহাৰাজ আপোনাৰ আজ্ঞাপালি চেষ্টা এটা কৰিছা আজি মোক ঘৰলৈ যাবলৈ দিয়া হওক কথামতে সভা ভংগ কৰি সকলোকে ঘৰা ঘৰি যাবলৈ ক'লে গুৰুজনাই গোটেই ৰাতি উজাগৰে থাকি ভাগৱতৰ মূল কথাখিনি আনি সম্পূৰ্ণ কৰিলে এখন গ্ৰন্থ যাৰ নাম থলে গুণমালা পুথি ব্ৰাহ্মণজনে কোৱা ভুৰুকাত হাতী বৰুৱাৰ কথা প্ৰমাণ কৰিবৰ কাৰণে পাছদিনা হাতী অকা ভুৰুকা এটি আনি মহাৰাজৰ আগত থলেগৈ মহাৰাজে এইটো কি বুলি সোধাত গুণমালা পুথিভাগ দেখুৱালে সম্পূৰ্ণ ৰাজসভাৰ মাজতে পুথিভাগ মাতি দিয়াত ৰজা বিস্ময়িত হতবাক হ'ল আৰু পণ্ডিতসকলৰ আগত গুৰুজনাৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে এক হৰণ হৰিনাম ধৰ্ম গুৰুজনাৰ অনুপম সৃষ্টি এই পুথিভাগিয়ে এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে ৰামচৰণ ঠাকুৰে গুৰুচৰিত পুথিত লিখিছে শ্ৰী শংকৰে ৰাতি ভাগে লিখিলা গুণমালা নাম দিয়া বুৰুকাত ভৰালা দেখিল ৰাজা তাত আছে ভাগৱত তাহাত দেখিলা ৰাজা আছে ভাগৱত কৃষ্ণ গুণমালা পুথিভাগ ক'লে বৰ ক্ষুদ্ৰ হ'লেও বিষয়বস্তুত যথেষ্ট গভীৰতা আছে আৰু আছে গুণগত দিশৰ পৰা সীমাহীন মানদণ্ড এইখন হ'ল সৰ্ববেদান্তৰ সাৰ সেইবাবেই নামঘৰ মণিকূটত গুৰু আসন প্ৰতিষ্ঠা কৰি আই সমস্তই বাপ সমস্তই প্ৰতিদিনে সেৱা সৎকাৰ কৰে ভগৱন্তৰ বাংময় মূৰ্তি হিচাপে স্থাপনা কৰি লোৱা গুণমালাৰ আধ্যাত্মিক মূল্য লক্ষণীয় বিষয় গুণমালা পুথিভাগ নাম প্ৰসংগৰ বাবে এক উপাদেয় গ্ৰন্থ গুণমালা পুথিভাগৰ প্ৰথম অধ্যায়ত ৰাম নিৰঞ্জন পাতক ভঞ্জন বুলি 10 অৱতাৰৰ কথা লিখিছে দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণৰ জন্মৰ বৰ্ণনা তৃতীয় অধ্যায়ত শ্ৰীকৃষ্ণ আৰু বলৰামৰ লীলা চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণ বাল্যকালৰ পৰা কংসবধালৈকে পঞ্চম অধ্যায়ত ভাগৱতৰ দশম স্কন্ধ কৃষ্ণ লীলা আৰু ষষ্ঠ অধ্যায়ত গুৰু কৃষ্ণৰ পৰম বান্ধৱ উদ্ধৱক ভক্তিতত্ত্ব আৰু মহত্বৰ কথা লগতে যদুকুলৰ ধ্বংসৰ বৰ্ণনা কৰিছে বুলি কৈ আমাৰ ছুটি বক্তব্য সামৰণি মাৰিছো কৃষ্ণ জয় গুৰু শংকৰ হৰি ৰাম অনুষ্ঠিত বাবৰ